এটমস্ফিয়াৰ 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 মানে হ'ল বায়ুমণ্ডল বাতাবৰণ যাক আমি অসমীয়াত বায়ুমণ্ডল বা বাতাবৰণ এনেদৰে কওঁ তাক ইংৰাজীত কোৱা হয় এটমস্ফিয়াৰ অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ এটমস্ফিয়াৰ ইজ এ থিক গেছিয়াছ এনভেলপ বায়ুমণ্ডল হৈছে এটা ডাঠ গেছীয় আৱৰণ সাৰাউণ্ডিং দ্য আৰ্থ পৃথিৱীখনক আগুৰি আছে ফ্ৰম অল ছাইডছ চাৰিওফালৰ পৰা ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব এটমস্ফিয়াৰ ইজ এ থিক গেছিয়াছ এনভেলপ সাৰাউণ্ডিং দ্য আৰ্থ ফ্ৰম অল ছাইডছ মানে বায়ুমণ্ডল হৈছে পৃথিৱীখনক চাৰিওফালৰ পৰা আগুৰি থকা এটা ডাঠ গেছীয় আৱৰণ আই কাণ্ট বিয়াৰ মই সহ্য কৰিব নোৱাৰোঁ দ্য এটমস্ফিয়াৰ বাতাবৰণ ইন দিছ হাউচ এই ঘৰখনৰ মাছ লংগাৰ বেছি সময়লৈকে ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব আই কাণ্ট বিয়াৰ দ্য এটমস্ফিয়াৰ ইন দিছ হাউচ মাছ লংগাৰ মই এই ঘৰখনৰ বাতাবৰণ বেছি সময়লৈকে সহ্য কৰিব নোৱাৰোঁ ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা